আসসালামু আলাইকুম আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ আগত স্বাগতম। এয়া বাজিলে ৰাতিপুৱা 7 আৰু আমি ওলাইছো এঠাইলৈ, আপোনালোকে চাই থাকক। আহি ইয়া পালো কুলিয়াবৰ, মোৰ ভণ্টিৰ ঘৰ তেজপুৰ। আমি সবে ভণ্টিৰ ঘৰত ফুৰিব আহিছো। আজি দুপৰীয়াৰ লাঞ্চ আমি ভণ্টিৰ ঘৰতে কৰিম। এয়া আহি পালো ভণ্টিৰ ঘৰ আৰু মোৰ ভণ্টিয়ে বনাই থৈছিলে ৰুটি আৰু চব্জি। আমি আহি পেলাই চবেই খালোঁ ৰুটি চব্জি। তেওঁ এইফালে ভাৰিচা খাই আছে। আমি চবেই ৰুটি চব্জি চাহ খাই পেলাই অলপ ৰেষ্ট ল'লোঁ। আৰু ইফালে শুই আছে আমাৰ সৰু মইনা, তাই শুই খেলি আছে। আৰু ইফালে চাইহো ভণ্টিয়ে লাঞ্চৰ কাৰণে কি বনালে। এয়া বনালে সালাড, এয়া বনালে মাছ ভাজি, আৰু এয়া বনালে দালি, তাৰপাছত আৰু বনালে ফুলকবি দি মাছ, এয়া ফুলকবি দি মাছ, আৰু এয়া বনালে সৰু মাছ, সিহঁতৰ তাত নদীৰ মাছ পোৱা যায় যিহেতু। আৰু এয়া বনালে চিকেন কাৰী। এতিয়া আমি সবে লাঞ্চ কৰিম। আমি লাঞ্চ কৰিলোঁ, অলপ সময় ৰেষ্ট ল'লোঁ, ফুৰিলোঁ। তাৰপিছত এয়া ৰাতি হৈ গ'ল। আমি এতিয়া ওলাইছোঁ ঘৰলৈ। এইফালে আছে আমাৰ সৰু মইনা, মোৰ ভাগিনৰ কোচত। এয়া তাই বহুত আনন্দ পালে আজি আহি পেলাই। এতিয়া আমি গুচি যাম। আমি আহি গ'লোঁ।
আহি পাই গ'লে আমাৰ নগাঁও আজিলৈ এইখিনিতে আল্লাহ হাফিজ।